নমস্কাৰ। আজি আকৌ মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা অধিবক্তা গুৱাহাটী উচ্চ ন্যায়ালয় আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ এটা নতুন ভিডিঅ'লৈ। আৰু এই নতুন ভিডিঅ'লৈ মই সকলোকে স্বাগতম জনাইছোঁ। আজিৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোৰ বিষয়বস্তু হৈছে আমাৰ সমাজত দেখা যায় কিছুমান মাক বাপেকে নিজৰ ল'ৰা ছোৱালীক এৰি দিয়ে, সমাজত কোনো কেয়াৰ নলয়। যদি কোনোবা মাক বাপেকে কোনোবা ল'ৰা ছোৱালীক কেয়াৰ লৈ আছে আৰু তেওঁলোক সেই সন্তানটোৰ মাক বাপেক হয় আৰু সেই সন্তানটোৰ যদি বয়স আণ্ডাৰ দি এজ অফ 12 years হয়, আৰু তেনেকুৱা ধৰণৰ সন্তানক যদি এবাণ্ডন কৰে, এক্সপ'জ কৰে ইন এনি প্লেচ, যদি সমাজত অকলশৰীয়াকৈ এৰি দিয়ে, এক্সপ'জ কৰি দিয়ে, তেওঁলোকৰ কোনো যত্ন নলয়, তেতিয়াহ'লে এনেকুৱা ধৰণৰ কাৰ্যকলাপখিনি অপৰাধমূলক হ'ব পাৰে নেকি? আইনত কিবা পানিছমেণ্টৰ ব্যৱস্থা আছে নেকি? এই বিষয়ে চমুকৈ আলোচনা কৰিম। ভাৰতীয় ন্যায় সংহিতা যিখন আইন আহিছে 2023, আগতে ইণ্ডিয়ান পিনেল কোড আছিল, এই আইনখনত ছেকশ্যন 93ত এটা প্ৰভিজন আছে য'ত কৈছে whoever being the father or mother of a child under the age of 12 years having the care of such child shall expose or leave such child in any place with the intention of wholly abandoning such child shall be punished with imprisonment of either description for a term which may extend to 7 years or with fine or with both. অৰ্থাৎ এই আইনখনত উল্লেখ আছে whoever being the father or mother of a child under the age of 12 years having the care of such child, যদি কোনোবা মাক বাপেকৰ সন্তান আছে, সেই সন্তানৰ যদি বয়স আণ্ডাৰ দি এজ অফ 12 years হয় আৰু তেনেকুৱা ধৰণৰ সন্তানক যদি কেয়াৰ কৰি ৰাখিছে, কিন্তু কেয়াৰত ৰাখিছে তেনেকুৱা ধৰণৰ সন্তানক, কিন্তু shall expose or leave such child in any place, যদি তেনেকুৱা ধৰণৰ সন্তানক সেই পিতৃ মাতৃহালে যদি এৰি দিয়ে, পৰিত্যাগ কৰে, এৰি থৈ আহে, ইন এনি প্লেচ, যিকোনো ঠাইত যদি এৰি থৈ আহে, পৰিত্যাগ কৰে, ইণ্টেনশ্যনটো হ'ল wholly abandoning such child, তেওঁলোকৰ উদ্দেশ্যটো হ'ল সেই সন্তানটো আণ্ডাৰ দি এজ অফ 12 years, সেই সন্তানটোক, তেওঁলোকৰ মূল উদ্দেশ্যটো হৈছে সেই সন্তানটোক কমপ্লিটলি পৰিত্যাগ কৰা বা এৰি থৈ অহা। তেনেকুৱা মনোবৃত্তি যদি ৰাখে তেনেকুৱা সন্তানৰ প্ৰতি, যাৰ বয়স আণ্ডাৰ দি এজ অফ 12 years, তেওঁ সেই সন্তানটোৰ মাক বাপেক হয় আৰু হেভিং দি কেয়াৰ অফ চাচ চাইল্ড, যদি এৰি থৈ আহে যিকোনো প্লেচত, সেইকাৰণে কৈছে ইন এনি প্লেচ উইথ ইণ্টেনশ্যন অফ wholly abandoning such child, যদি উদ্দেশ্যটো হৈছে তেনেকুৱা সন্তানক wholly পৰিত্যাগ কৰা, এৰি থৈ অহা, তেতিয়াহ'লে এই আইনখনৰ মতে সেইটো অপৰাধ হ'ব। আৰু যিজনে এই অপৰাধটো কৰিব তেওঁৰ পানিছমেণ্ট কাৰাবাস হ'ব পাৰে, 7 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে, অথবা জৰিমনা হ'ব পাৰে, অথবা জৰিমনা আৰু কাৰাবাস দুয়োটাই হ'ব পাৰে, মনত ৰাখিব। গতিকে কোনোবা পিতৃ মাতৃ যদি তেনেকুৱা ধৰণৰ মনোবৃত্তি ৰাখিছে, তেওঁলোকৰ সন্তান আছে, তেওঁলোক সেই সন্তানৰ মাক বাপেক, আৰু তেনেকুৱা সন্তানক তেওঁলোকে কেয়াৰ কৰি ৰাখিছে, কিন্তু তেওঁলোকে যদি, আৰু সেই সন্তানৰ যদি বয়স আণ্ডাৰ দি এজ অফ 12 years হয় আৰু সেই সন্তানটোক wholly পৰিত্যাগ কৰাৰ, যদি এৰি দিয়াৰ কিবা পৰিকল্পনা কৰিছে, তেনেকুৱা সন্তানক তেওঁলোকে সাৱধান হোৱা উচিত, কাৰণ তেওঁলোকৰ পানিছমেণ্ট হ'ব পাৰে এই আইনখনৰ মতে। যদি তেনেকুৱা ধৰণৰ মনোবৃত্তি ৰাখিছে যে তেনেকুৱা সন্তানক তেওঁ কোনোবা এটা জেগাত এৰি থৈ আহিব, উদ্দেশ্যটো হৈছে কমপ্লিটলি wholly abandoning বুলি কৈছে আইনখনত, wholly abandoning, ইণ্টেনশ্যনটো হৈছে wholly abandoning, অৰ্থাৎ wholly পৰিত্যাগ কৰা, এৰি থৈ আহিল আৰু
সেই সন্তানো আৰু কোনোদিন তেওঁ ঘূৰাই নানে, এৰি থৈ আহিলে। যাৰ বয়স আণ্ডাৰ দি এজ অফ 12 years, তেওঁ সেই সন্তানৰ মাক বাপেক আৰু কেয়াৰ লয়। সেইকাৰণে কৈছে হেভিং কেয়াৰ অফ চাচ চাইল্ড। এনেকুৱা মনোবৃত্তি ৰাখিলে সেইটো অপৰাধ বুলি গণ্য কৰা হৈছে এই আইনখনৰ মতে। আৰু পানিছমেণ্টো এটা নিৰ্ধাৰণ কৰি দিয়া হৈছে, কাৰাবাস 7 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে, অথবা জৰিমনা হ'ব পাৰে, অথবা জৰিমনা আৰু কাৰাবাস দুয়োটা হ'ব পাৰে। কিন্তু এই মনত ৰাখিবলগীয়া কথাটো হৈছে এনেধৰণৰ অপৰাধবিলাক কিন্তু বেইলেবল অফেন্স, অৰ্থাৎ এনেকুৱা ধৰণৰ অপৰাধত লিপ্ত থকা ব্যক্তিয়ে বেইল পোৱাৰ সম্ভাৱনা থাকে। কিন্তু এনেকুৱা ধৰণৰ মেটাৰবিলাক নন কম্পাৰ্টেবল, অৰ্থাৎ ভিক্টিম আৰু একুইজাৰ কম্প্ৰমাইজ বা ছেটেলমেণ্ট হ'ব নোৱাৰে আউট অফ কোৰ্ট। সেইকাৰণে নন কম্পাৰ্টেবল অফেন্স এইবিলাক। আৰু এই ছেকশ্যনত আৰু এটা কথা উল্লেখ কৰিছে, দিছ ছেকশ্যন ইজ নট ইণ্টেণ্ডেড টু প্ৰিভেণ্ট দি ট্ৰায়েল অফ দি অফেণ্ডাৰ ফৰ মাৰ্ডাৰ অৰ কালপেবল হোমিচাইড এজ দি কেছ মে বি ইফ দি চাইল্ড ডাই ইন কনচিকুৱেঞ্চ অফ দি এক্সপ'জাৰ। ধৰক এনেকুৱা ধৰণৰ কোনোবা সন্তানক এৰি থৈ আহিছে, সেই এৰি থৈ অহাৰ কাৰণে সেই সন্তানটোৰ কোনোবাই হত্যা কৰিছে বা মাৰ্ডাৰ কৰিছে বা মাৰ্ডাৰ হৈছে, অথবা কালপেবল হোমিচাইড হৈছে, অৰ্থাৎ ৰংফুলি সন্তানটো মৰিছে তেওঁলোকে এৰি থৈ অহাৰ কাৰণে, কিন্তু ইণ্টেনশ্যনটো মৰাৰ নহয়, কিন্তু ৰংফুলি ডেথ হ'ল তেনেকুৱা সন্তানৰ। তেনেকুৱা পৰিস্থিতিত কিন্তু এই ছেকশ্যনটোৱে সেই অফেণ্ডাৰজনক প্ৰটেকশ্যন নিদিয়ে ট্ৰায়েলৰ পৰা বাচিবৰ কাৰণে, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা দেখা গ'ল আমাৰ যিখন ভাৰতীয় ন্যায় সংহিতা 2023 আইন আছে, আগতে ইণ্ডিয়ান পিনেল কোড আছিলে, ইণ্ডিয়ান পিনেল কোডৰ ছেকশ্যনটো আছিলে যাক আমি IPC বুলি কওঁ, ছেকশ্যনটো আছিল 317, 317, আৰু নতুন আইনখনত ইয়াৰ ছেকশ্যনটো হৈছে ছেকশ্যন 93, য'ত এইটো স্পষ্টকৈ কোৱা আছে যদি কোনোবা পিতৃ মাতৃয়ে তেওঁ নিজৰ সন্তানটি যাৰ বয়স আণ্ডাৰ দি এজ অফ 12 years আৰু আণ্ডাৰ দি এজ অফ 12 years কোনোবা শিশুক যদি কোনোবাই কেয়াৰত ৰাখিছে, তেনেকুৱা ধৰণৰ শিশুক যদি এৰি থৈ আহে, পৰিত্যাগ কৰে একেবাৰে কোনোবা প্লেচত এৰি থৈ আহি, তেতিয়াহ'লে কিন্তু এইটো অপৰাধ বুলি গণ্য কৰা হৈছে এই আইনখনৰ মতে। পানিছমেণ্ট হ'ব পাৰে 7 বছৰ পৰ্যন্ত কাৰাবাস হ'ব পাৰে, জৰিমনা হ'ব পাৰে, অথবা জৰিমনা আৰু কাৰাবাস দুয়োটাই হ'ব পাৰে। গতিকে যদি কোনোবা পিতৃ মাতৃ বা তেনেকুৱা যদি কোনোবা ব্যক্তিয়ে, ধৰি লওক কোনোবা পিতৃ মাতৃয়ে তেওঁলোকৰ সন্তান আছে আণ্ডাৰ দি এজ অফ 12 years বয়স, তেওঁক যদি হ'ললি এবাণ্ডন কৰিছে, কোনোবা জেগাত এৰি থৈ আহিছে, আৰু এনেকুৱা যদি কোনোবা ব্যক্তি আছে কোনোবা সন্তানক তেওঁলোকে বা কোনোবা শিশুক তেওঁলোকৰ লগত ৰাখিছে টেক কেয়াৰ কৰি, যাৰ বয়স আণ্ডাৰ দি এজ অফ 12 years, তেনেকুৱা ব্যক্তিও যদি সেই সন্তানটিক বা শিশুটিক এৰি থৈ আহে এনেকুৱা জেগাত, একেবাৰে হ'ললি এবাণ্ডনিং বুলি কৈছে, একেবাৰে যদি এৰি থৈ আহে, তেতিয়াহ'লে কিন্তু এইটো অপৰাধ হ'ব এই আইনখনৰ মতে। আৰু এই আইনখনত মই উল্লেখ কৰা পানিছমেণ্টখিনি ধাৰ্য কৰা আছে, তেনেকুৱা ব্যক্তিৰ এই ছেকশ্যন মতে পানিছমেণ্ট হ'ব পাৰে, মনত ৰাখিব। গতিকে এই আলোচনাৰ পৰা আজি অলপ হ'লেও কিবা এটা আপোনালোকৰ লাভ হৈছে বুলি মই আশা কৰিছোঁ। মই শ্ৰী ভাস্কৰ কুমাৰ শৰ্মা, অধিবক্তা, গুৱাহাটী উচ্চ ন্যায়ালয়, মোৰ আলোচনা আজি ইমানতে সামৰণি মাৰিছোঁ। অহা খণ্ডটিত পুনৰাই লগ পাম। বিদায় মগাৰ আগতে আৰু এটা কথা মই ক'বলৈ বিচাৰিছোঁ, যিসকল নতুন দৰ্শক তেওঁলোকে যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, লাইক কৰে, শ্বেয়াৰ কৰে, কমেণ্ট কৰে, আৰু যিসকলে অলৰেডি কৰিছে তেওঁলোকক মই আন্তৰিক ধন্যবাদ জনাইছোঁ। আৰু এটা বিশেষ অনুৰোধ, যেনেকৈ যিসকল ব্যক্তি মোৰ ভিডিঅ'সমূহ চাই শেষলৈকে চাই, অন্তলৈকে চাই, স্কিপ কৰি আধাতে সমাপ্ত কৰি নাচায়, তেনেকৈ চালে বিষয়বস্তু বুজি পোৱাত জটিল হ'ব পাৰে, কাৰণ আইনৰ বিষয়বস্তুবিলাক অলপ আওপকীয়া, সকলোৱে জানে আপোনালোকে। আৰু মোৰ এই বিশেষ অনুৰোধ ৰক্ষা কৰিব বুলি মই আশাবাদী। এইখিনি কৈয়ে মই বিদায় মাগিছোঁ। নমস্কাৰ।